আৰু জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বত তেওঁৰ চাৰিত্ৰিক দিশটো চাই থকাটো আমাৰ কাম নহয়। তেওঁৰ সৃষ্টিসমূহ আমি মনত ৰাখিম, সৃষ্টিসমূহ কালজয়ী সৃষ্টি, সেয়া আমি মনত ৰাখিম। আৰু সেইটো তেওঁৰ ব্যক্তিগত জীৱনত তেওঁ কি কৰিছিল সেইটো মোৰ ব্যক্তিগতভাৱে মোৰ কনচাৰ্ণ নহয়, কাৰণ মই মোৰ ব্যক্তিগত জীৱনত কি কৰিছোঁ সেইটো জুবিনৰ কোনোদিন কনচাৰ্ণ নাছিলে। জুবিনে সেই কথালৈ কেতিয়াও বায়েছ নহয়, কাকো কেতিয়াও তেওঁ জাজমেণ্টেল হোৱা নাই কাকোলৈ। গতিকে মই ভাবোঁ আমি জুবিনৰ ক্ষেত্ৰতো এই কথা জাজমেণ্টেল হ'ব নালাগে। 6 নম্বৰ দিন আজি শেষ হ'ল আৰু বৰ দীঘলীয়া এটা প্ৰচিডিঅ'ৰ হ'ল এইবাৰ মোৰ ক্ষেত্ৰত। মানে প্ৰথম হেৰি হিচাপে যেতিয়া মই আহিছিলোঁ, মানে ফাউণ্ডেশ্যনটো বনাটো বিৰাট দৰকাৰী। যিখিনি কথা ৰেকৰ্ডত আহিব লাগে কোৰ্টত, সেইখিনি বস্তু আনিবলৈ অলপমান তন্নকৈ প্ৰত্যেকটা বস্তু চাবলগীয়া হৈছে। তেনেকৈ ওপৰা ওপৰিকৈ চাই বোলে গোটেইখিনি এভিডেঞ্চত এনেকুৱাই আছিলে বুলি কৈ দিয়া নাই। গতিকে ময়ো তেওঁলোকে যেতিয়া কৈছে যে আপোনাক সময় লাগিব, আপুনি আহিব পাৰিবনে, মই সময় উলিয়াম, মই আহিম। গতিকে আহিলোঁ আৰু ভাল লাগিল যে আজি প্ৰচিকিউশ্যনৰ গোটেই মানুহখিনিয়ে তেওঁলোকে মোক কৈছে যে মোৰ সাক্ষীটো মোৰ হেৰিটো কামত আহিব তাৰমানে ভালকৈ। আজি লাষ্ট আছিলে সিদ্ধাৰ্থৰ উকিলৰ জেৰা, সেইটোও হৈ গ'ল সুন্দৰকৈ। আৰু ৰাইজক জনাবলৈ আমি বহু ভিতৰৰ কথা আমি ক'ব নোৱাৰোঁ, কিন্তু যিহেতু কোৰ্টে এটা অৰ্ডাৰ দি থৈছে, কিন্তু যিখিনি মই ক'ব পাৰোঁ তাকে কওঁ যে তেওঁলোকৰ প্ৰত্যেকজনৰ মানে শ্যামকানু মহন্তৰ পৰা শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, সঞ্জীৱন গাৰ্গ, তাৰে ভিতৰত অকল সঞ্জীৱন গাৰ্গৰ উকিলে মোক একো সোধা নাই, বাকী গোটেইকেইজনেই মোক জেৰা এটা কৰিছে। তো তেওঁলোকৰ যিখিনি কথা তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছিলে, তেওঁলোকৰ নিজৰ উইটনেছৰ সুবিধাৰ্থে বা তেওঁলোকৰ যাতে তেওঁলোকক মানে মুকলি কৰি নিবলৈ সুবিধা হোৱাকৈ তেওঁলোকে যিকেইটা কথা সুধিছিলে সেইকেইটা কথা মই নাকচ কৰিছোঁ। কাৰণ মোৰ দৃষ্টিভংগীত মই যিটো বস্তু দেখিছোঁ সেইকেইটা কথা মই কৈছোঁ ক্লিয়াৰলি, আৰু একদম ক্লিয়াৰ ষ্টেটমেণ্ট মোৰ কেইটামান এনেকুৱা ধৰণৰ যে যিহেতু তেওঁলোক আটাইকেইজন আছিলে আৰু প্ৰথম কথাতেই জুবিন গাৰ্গক য়ট ট্ৰিপ এটাত লৈ যোৱা হৈছিলে আৰু তাত কোনো ধৰণৰ লাইফ গাৰ্ডছ বা মেডিকেল পাৰ্চনেলিটি, মেডিকেল যিখিনি এক্সপাৰ্টছ তেনেকুৱা কোনো মানুহ নাছিলে। সেইটোৱে মোৰ মতেৰে প্ৰথম তেওঁলোক সেই ক্ষেত্ৰত দোষী, কাৰণ তেওঁলোকে আটায়ে জানিছিলে জুবিন গাৰ্গৰ যিটো কণ্ডিশ্যন, য'ত জুবিন গাৰ্গৰ এপিলেপ্টিক চিজাৰ্ছ আহে, তেওঁক ডক্টৰে এডভাইচ দি থোৱা আছে যে তেওঁ যাতে গা ধুওঁতেও দুৱাৰৰ খিৰিকীটো নামাৰে, তেনেস্থলত তেওঁলোকে সাগৰৰ মাজলৈ জুবিন গাৰ্গক নিওঁতে আৰু বহু বেছি সাৱধানতা অৱলম্বন কৰিব লাগিছিলে। সেই ক্ষেত্ৰত মোৰ দৃষ্টিত তেওঁলোক দোষী। আৰু দ্বিতীয় কথা হৈছে যে যেতিয়া লাইফ জেকেট এটা পিন্ধি থাকে এজন মানুহে, তেওঁ পানীৰ তললৈ বুৰ মাৰিবলৈ হ'লে তেওঁ লাইফ জেকেটটো খুলিব লাগিব, কাৰণ লাইফ জেকেটটোৱে তেওঁক পানীৰ তললৈ যাবলৈ নিদিয়ে। গতিকে কাষত থকা 4জন বা 5জন মানুহে যেতিয়া লাইফ জেকেট পিন্ধি থাকিব আৰু এজনে যেতিয়া লাইফ জেকেটটো খুলি দিব, তেতিয়া তেওঁলোকে বলপূৰ্বকভাৱে হ'লেও জুবিন গাৰ্গক পানীৰ পৰা উঠাই নিব লাগিছিল। কাৰণ জুবিন গাৰ্গ যদি সেইখিনি সময় পানীৰ তললৈ যায়, যিটো ঘটনা আমাৰ লগত ঘটিল, তেওঁলোকে তাক ৰেস্কিউ কৰিবলৈ হ'লেও কমচে কম 2 মিনিট সময় লাগিব, আৰু 2 মিনিট সময় এজন মানুহে পানীৰ তলত ছাৰ্ভাইভ জেনেৰেল মানুহ এজনে নকৰে, এক্সপাৰ্ট এজনৰ কথা মই নকওঁ। গতিকে তেনেস্থলত মই তেওঁলোকক দোষী পাইছোঁ মোৰ মনৰ পৰা, অন্তৰৰ পৰা, যিটো বেচিছত আমি এখন FIR দিছিলোঁ যে তেওঁলোকে কালেক্টিভলি এটা ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ তেওঁলোক। শ্যামকানু মহন্তৰ উকিলে সেই কথাই প্ৰমাণ কৰিবলৈ বিচাৰিছিলে যে কোনো ধৰণৰ সুৰা তেওঁক দিয়া হোৱা নাছিলে, ৱেৰেজ হোৱাটছএপ চেটছত আমি পাইছোঁ অলৰেডি এনেকুৱা ধৰণৰ তথ্য, সেইকেইটা কথা মই নাকচ কৰিছোঁ। গতিকে এনেকৈ এটাকৈ তেওঁলোকৰ আটাইকেইজন উকিলে মোক জেৰা কৰিলে। আজি লাষ্ট ডিফেন্সৰ সিদ্ধাৰ্থৰ উকিলেও জেৰা কৰোঁতে মোক এইটো কথা সুধিছে যে তেওঁলোকে ক'ব বিচাৰিছিলে যে জুবিন গাৰ্গ এজন মনৰ মতে চলা মানুহ, তেওঁ যি মন যায় তাকে কৰে, শিশুসুলভ তেওঁ এজন মানুহ। গতিকে তেনেস্থল সেই কথাটো সঁচা নে মিছা, তেতিয়া মই তেওঁলোকক কৈছোঁ যে এইটো সঁচা কথা, আৰু সেইকাৰণেই জুবিন গাৰ্গৰ চাৰিওফালে আমি তেওঁক বেৰি কৰি ৰাখোঁ। যেতিয়া আমাৰ মাজত থাকে জুবিনক আমি আটাই বেৰি ধৰি ৰাখোঁ এইকাৰণেই, কাৰণ তেওঁ যি মন যায় তাকে কৰি দিব পাৰে। তেনেস্থলত যিসকল মানুহে জানিছিলে জুবিনৰ মেণ্টেলিটি, জুবিনৰ স্বভাৱ, জুবিনৰ ক্ৰিটিকেল কণ্ডিশ্যন, মেডিকেল কণ্ডিশ্যন, সেই কথাবোৰ তেওঁলোকে আওকাণ কৰাটোৱেই মোৰ দৃষ্টিত তেওঁলোক অপৰাধী। গতিকে মই সেইখিনি কথাকেই ক'লোঁ ক্লিয়াৰ কাট, আৰু বিতংভাৱে কোৱা হৈছে। সেইখিনি কথা ক'ব 6 দিনৰ কথা আজি কোৱা সম্ভৱ নহয়। মই কেৱল ইয়াত ৰাইজৰ ওচৰত এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকেও ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখক, যে ন্যায় প্ৰক্ৰিয়াবোৰ যিধৰণে আগবাঢ়িব লাগে সেইধৰণে আগবাঢ়ি আছে। এতিয়ালৈকে মোৰ ক'তো মনত বেয়া লগা নাই। এতিয়া আৰু বহু সাক্ষী আহিবলৈ বাকী আছে। জুবিনৰ চা চিনাকি, তেওঁৰ প্ৰফেচনেলি তেওঁৰ লগৰ যিখিনি আছিলে তেওঁলোকো আহিব। মোৰ বিশ্বাস আটাই মিলি আমি জুবিনৰ ন্যায় এটা আশা কৰিব পাৰোঁ। নাই, মোক সেই ধৰণৰ কথা কোনো সোধা নাই, চৰিত্ৰ হৰণৰ কথা, কাৰণ মই জানো যে এইটো ৰেলেভেণ্ট নহয় কেছটোৰ কাৰণে।
আৰু জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বত তেওঁৰ চাৰিত্ৰিক দিশটো চাই থকাটো আমাৰ কাম নহয়। তেওঁৰ সৃষ্টিসমূহ আমি মনত ৰাখিম, সৃষ্টিসমূহ কালজয়ী সৃষ্টি, সেয়া আমি মনত ৰাখিম। আৰু সেইটো তেওঁ ব্যক্তিগত জীৱনত তেওঁ কি কৰিছিল সেইটো মোৰ ব্যক্তিগতভাৱে মোৰ কনচাৰ্ণ নহয়, কাৰণ মই মোৰ ব্যক্তিগত জীৱনত কি কৰিছোঁ সেইটো জুবিনৰ কোনোদিন কনচাৰ্ণ নাছিলে। জুবিন সেই কথালৈ কেতিয়াও বায়েছ নহয়, কাকো কেতিয়াও তেওঁ জাজমেণ্টেল হোৱা নাই কাকোলৈ। গতিকে মই ভাবোঁ আমি জুবিনৰ ক্ষেত্ৰত এই কথাত জাজমেণ্টেল হ'ব নালাগে। আৰু সেইকাৰণে চাগে আপোনালোকে আজি উপলব্ধি কৰিব যে মোৰ কেইটামান ষ্টেটমেণ্টত য'ত মই বহু সংখ্যক লগ প্ৰফাইলৰ পৰা গালি খাবলগীয়া হৈছে, তাত মই এই কথাষাৰ ক্লিয়াৰলি কৈছিলোঁ যে জুবিন গাৰ্গক ভগৱান নবনাব। জুবিন গাৰ্গ মানুহ হয়, দোষে গুণে হাড় ছাল তেজৰ মানুহ। তেওঁক আমি মানুহ হিচাপেই ভাল পাইছোঁ, কাৰণ তেওঁ ঐশ্বৰিক কাম কৰিছিলে, তেওঁক ভগৱান বনাই নেপেলাব। সেইকাৰণেই কৈছিলোঁ আচলতে এই কথাটো। কাৰণ মানুহৰ কমেণ্ট দিয়াৰটো আজিকালি ঠিক নাই। দুই এজনেতো এতিয়া মই ইয়ালৈ আহি থকা সময়ত এইটোও কমেণ্ট দিছে যে মই চিনেমাৰ পাব্লিচিটি কৰিবলৈ ইয়ালৈ আহিছোঁ। তো মই তেওঁলোকক প্ৰশ্ন সুধিব বিচাৰিছোঁ আজি আপোনালোকৰ মাধ্যমেৰে, যদিও মই আচলতে সুধিব নালাগে, সুধিব বিচাৰিছোঁ যে মোৰ চিনেমানো কেতিয়া ৰিলিজ হৈ থকা নাছিল। তেতিয়া মই প্ৰত্যেকটা কাম কি চিনেমাৰ কাৰণেই কৰোঁ নেকি অকল? গতিকে এই ধৰণৰ মানসিকতা যেতিয়া থাকিব তেতিয়া ইমানখিনি কথা ক্লিয়াৰলি কোৱাটো প্ৰয়োজনীয় হৈ পৰে। মই কেৱল এটা কথাই জানো যে মই জুবিন গাৰ্গক ভাল পাওঁ, সদায় ভাল পাই থাকিম। বন্ধু হিচাপে তেওঁৰ প্ৰতি মোৰ দায়বদ্ধতা আছে, তেওঁৰ প্ৰতি মই দায়িত্বশীল। গতিকে আজি মোক 6 বাৰ নহয়, আজি যদি 15 দিনৰ কাৰণেও মাতিলে হয় মই প্ৰত্যেকটা দিনেই আহিলোহেঁতেন। কিমান আশাবাদী মই আশাবাদী, কাৰণ এতিয়ালৈকে যিখিনি প্ৰক্ৰিয়া চলিছে তাত মই দেখিছোঁ যে গোটেই কেছটোত আমি যি ধৰণে কথাটো উপস্থাপন কৰিব বিচাৰিছিলোঁ সেই কথাটো ৰৈছেগৈ কোৰ্টত। বাকী কোৰ্টৰ ডিচিশ্যন, তেওঁলোকে যি শুদ্ধ ভাবিব, যি ঠিক দেখিব তেওঁলোকে কৰিব। ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে, আমি আৰু আটাই বিশ্বাস ৰখা উচিত। সেইখিনি আমি দেখা নাই, সেইখিনি সঁচাকৈ এতিয়াও মিচিং আছে। আৰু মিচিং মানে আচলতে ভিডিঅ' এভিডেঞ্চৰ ওপৰত বেছ কৰি বহু কথা কোৱাটোৱে আমাৰ কাৰণে অসুবিধা হয়, কাৰণ মই তাত নাছিলোঁ। গতিকে মোক যিখিনি ভিডিঅ' দেখাইছে সেইখিনিয়ে 24 ঘণ্টা সময় কাভাৰ নকৰে, বা যিখিনি সময় জুবিন গাৰ্গ এই ঘটনাস্থলীত উপস্থিত আছিলে তাৰে তন্নকৈ প্ৰত্যেকটা ছেকেণ্ড, প্ৰত্যেকটা মিনিটৰ দৰ্শন তাত নাই। গতিকে মই তাৰ ওপৰত আচলতে বেছ কৰি মই কোনো ধৰণৰ কথা ক'ব নোৱাৰোঁ। মই ভিডিঅ'খিনি যিখিনি দেখিছোঁ তাৰ ওপৰতহে কমেণ্ট কৰিছোঁ। থেংক ইউ।